নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2জবলৈ। চ' বন্ধু বান্ধৱীসকল, মই 2জব চেনেলৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্ব বা ভাৰতবৰ্ষৰ সকলো চৰকাৰী চাকৰি বা বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনৰ পুৰবী ডায়েৰীৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক উপকৃত হ'ব আৰু আপোনালোকৰ সঁহাৰি পালে নিশ্চয় ময়ো উপকৃত হ'ম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাব, সকলোখিনি চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই ডাইৰেক্ট গুগলত আহিছোঁ। গুগলত আমি চাৰ্চ কৰিম, যিহেতু আমাৰ পদটো পুৰবী ডায়েৰী হয়, গতিকে মই ইয়াতে চাৰ্চ কৰিছোঁ পুৰবী ডায়েৰী লিখি চাৰ্চ কৰিছোঁ। ঠিক তেনেদৰে আপোনালোকেও চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে যিটো দেখিব প্ৰথম অপশ্যনটো purobi.org, এই অপশ্যনটো আপোনালোকে দেখা পাব। এইটো যেতিয়া দেখিব তাতে আপোনালোকে ক্লিক কৰিব, তেতিয়া ডাইৰেক্ট পুৰবী ডায়েৰী অফিচিয়েল ৱেবছাইটত তাতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাব এইটো কেৰিয়াৰ বুলি এটা অপশ্যন দেখা পাব। এই কেৰিয়াৰ অপশ্যনত আমি যাব লাগিব। তাতে আমি গ'লে ৰিক্ৰুইটমেণ্টৰ যিটো বিজ্ঞাপন আছে, বিজ্ঞাপনটো আমি চাব পাৰিম বা আমি এপ্লাইও কৰিব পাৰিম। আমি কেৰিয়াৰ অপশ্যনত যাম। কেৰিয়াৰ অপশ্যনত গৈছোঁ। কেৰিয়াৰ অপশ্যনত যোৱাৰ পাছত কিছু তললৈ যাব আপোনালোকে। তললৈ গ'লে ইয়াতে এইটো দেখা পাব ৱৰ্ক ইন ইণ্টাৰভিউ ফৰ পজিশ্যন অফ এছিষ্টেণ্ট 1, এইটো বুইলিং মাৰ্কেটিং এণ্ড চেলছৰ আণ্ডাৰ আমুল। এইটো 20 তাৰিখৰ দিনা অৰ্থাৎ যোৱাকালি এইটো বিজ্ঞাপন প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা। এইটো আপোনালোকে তাৰিখটো দেখা পাইছে 20 ফেব্ৰুৱাৰী 2024। 20 ফেব্ৰুৱাৰীত এইটো বিজ্ঞাপনটো ওলাইছে। এতিয়া আমি ইয়াৰ তললৈ যাওঁ। পদটোৰ কাৰণে কেতিয়ালৈকে আপোনালোকে কৰিব পাৰিব সেইটো চাওক। পদটোৰ কাৰণে ইণ্টাৰভিউ হ'ব 7 মাৰ্চত। ডেট অফ ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব 7 মাৰ্চত। গতিকে আপোনালোকে এই 7 মাৰ্চৰ দিনা যাব লাগিব। 7 মাৰ্চৰ দিনা গৈ প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 9টাৰ পৰা 10টা বজাৰ ভিতৰত। ৰাতিপুৱা 9টাৰ পৰা 10টা বজাৰ ভিতৰত আপোনালোকে তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ পাছত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'টো আৰম্ভ হ'ব। এইটো আপোনালোকে যাব লাগিব ক'ত, ইয়াৰ এড্ৰেছটো আপোনালোকে ইয়াতে পাই যাব। ৱেষ্ট আছাম মিল্ক প্ৰডাক্ট কোঅপাৰেটিভ ইউনিয়ন লিমিটেড, পুৰবী ডায়েৰী, পাঞ্জাবাৰী 781037 আছাম। এই এড্ৰেছত আপোনালোকে যাব লাগিব। এইখিনি আপোনালোকে বুজি পালে। এতিয়া আমি যদি পোষ্টটোৰ বিষয়ে বিতংভাৱে চাব বিচাৰোঁ তেতিয়াহ'লে আমি বিজ্ঞাপনটো চাব লাগিব। বিজ্ঞাপনটো চাব হ'লে আপোনালোকে এইটো PDF ফাইল আছে, ইয়াতে PDF ফাইলটো আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। নহ'লে আপোনালোকে যদি এপ্লাই কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে এই অপশ্যনত যাব লাগিব। ইয়াতে এপ্লিকেশ্যন ফৰ্মটো পাব, আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো তাৰ পৰা ল'ব লাগিব। এতিয়া আমি প্ৰথমতে যিহেতু বিজ্ঞাপনটো ল'ম, বিজ্ঞাপনটো আমি চাম, গতিকে আমি এই অপশ্যনত যাম। চাওঁ, মই এই অপশ্যনতে ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত আমাৰ আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে। এইটো বিজ্ঞাপনটো আহি গৈছে। এতিয়া আমি বিজ্ঞাপনটো চাওঁ। বিজ্ঞাপনটো প্ৰকাশ হৈছে এইটো 20 ফেব্ৰুৱাৰী। মই এইটো আপোনালোকক আগতেই জনাইছোঁৱেই। পদটো কি পদৰ কাৰণে ৰিক্ৰুইটমেণ্ট আহিছে এইটো আপোনালোকক দেখাই দিছোঁ অলৰেডি, আগত কৈছোঁৱেই। এতিয়া আমি চাওঁ এই পদৰ কাৰণে আমাৰ আৰু কি কি বস্তু প্ৰয়োজন হ'ব আৰু ইয়াত কেতিয়া আপোনালোকে ইণ্টাৰভিউ হ'ব সেইখিনি বিষয়েও মই অলৰেডি আগতীয়াকৈ কৈছোঁৱেই। আৰু এপ্লিকেশ্যন যিখন ফৰ্মেট আছে, ফৰ্মেটখন ক'ত পাব আপোনালোকক সেইটোও মই দেখাই দিছোঁ। সেই ফৰ্মেটখন লৈ ল'ব। লোৱাৰ পিছত আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। 7 মাৰ্চৰ দিনা আপোনালোকে এপ্লাই কৰিবলৈ 9টাৰ পৰা 10টা বজাৰ ভিতৰত যাব লাগিব। আৰু তাৰপিছতহে আপোনালোকৰ কেণ্ডিডেটৰ চিলেকশ্যন প্ৰচেছটো হ'ব। এইখিনি ইয়াতে বিজ্ঞাপনটোত দিয়া হৈছে। আপোনালোকে যিখিনি মই অলৰেডি ক'লোঁ সেইখিনি কথাকে বিজ্ঞাপনটোত দিয়া হৈছে। এইটো আপোনালোকে বিজ্ঞাপনটো ভালদৰে চাই ল'ব পাৰিব।
বিজ্ঞাপনটো কেনেকৈ পাব মই এইখিনিও আপোনালোকক ডিটেইলছ দেখাই দিলোঁ। এইটো বিজ্ঞাপনটো হয়, ইয়াতে আপোনালোকে পাই যাব। আৰু যদি এপ্লিকেশ্যন ফৰ্মখন লাগে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা বেক হৈ যাব। বেক হৈ গ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো পাব। বেক হৈ আহিছোঁ, মই পুনৰ বেক হৈ আহিছোঁ। পুনৰ বেক হৈ আহি আপোনালোক এপ্লিকেশ্যন ফৰ্মটোৰ কাৰণে আহিছোঁ। এপ্লিকেশ্যন ফৰ্মটো যিহেতু আমি এইটো অপশ্যনত পাম, গতিকে আমি সেই অপশ্যনতে ক্লিক কৰিম। এইটো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এপ্লিকেশ্যন ফৰ্মখনো আছে, লগতে কিছুমান আপোনালোকৰ জবটোৰ ডিটেইলছো ইয়াতে উল্লেখ আছে। আপোনালোকে প্ৰথমে চাই ল'ব। মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ, যিহেতু পদটো আমাৰ এছিষ্টেণ্টৰ পদ, এইটো এছিষ্টেণ্ট আপোনালোকে দেখিছে মাৰ্কেটিং এণ্ড চেলছৰ। ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকক লাগিব বেচেলৰ ডিগ্ৰী এনি ষ্ট্ৰীম ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি। আপোনালোকৰ যিকোনো ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলেই এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকক লাগিব 6ৰ পৰা 1 মাহৰ কম্পিউটাৰ ডিপ্ল'মা আপোনালোকক লাগিব। এইটো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা হ'ব লাগিব। এইখিনি আপোনালোকৰ জেনেৰেল কোৱালিফিকেশ্যন লাগিব আৰু লগতে এক্সপিৰিয়েঞ্চো লাগিব। আপোনালোকৰ কম্পিউটাৰৰ যিটো কাম কৰাৰ এক্সপিৰিয়েঞ্চ লাগিব। আপোনালোকে ইয়াতে 1 ইয়েৰৰ এক্সপিৰিয়েঞ্চ আপোনালোকক লাগিব, এইটো ইয়াতে উল্লেখ আছে। আৰু আপোনালোকৰ জবটোৰ লোকেশ্যনটো ইয়াতে উল্লেখ আছে। জব লোকেশ্যনটো দিয়া হৈছে গুৱাহাটীত। এইখিনি হৈ গ'ল, আপোনালোকে গম পালে। আৰু লগতে ইয়াতে বয়সৰ সীমাৰ কথাও উল্লেখ লিখিছে। বয়সটো 30 বছৰ হ'ব লাগিব, এইটো ইয়াতে উল্লেখ আছে। এইটো আপোনালোকে দেখিছে 30 বছৰ 1/1/2024লৈকে হ'ব লাগিব। আৰু ইয়াতে কাষ্টৰ ৱাইজত ৰিলেক্সেশ্যনটো আছে, 3 বছৰ আপোনালোকে ৰিলেক্সেশ্যনটো ইয়াতে পাই যাব। আৰু ইয়াতে বাকীখিনি কথা আপোনালোকক ইয়াতে দিয়া হৈছে, কি বস্তু আপোনালোকে জানিব লাগিব সেইখিনি বস্তু আপোনালোকৰ ইয়াতে আছে। এইখিনি আপোনালোকে ইয়াতে ভালধৰণে চাই ল'ব গোটেইখিনি কথা। মই গোটেইখিনি আপোনালোক ডিটেইলছ কৈ দিয়া নাই। আৰু ফৰ্মখন আপোনালোকে ইয়াৰ তললৈ গৈ থাকিব। তললৈ গৈ থাকিলে নেক্সট যিটো পেজ আহিব, নেক্সট পেজত আপোনালোকে ফৰ্মখন পাই যাব। এইটো ফৰ্মখন ইয়াৰ পৰা আৰম্ভ হৈছে, এইখিনি ফৰ্মখনৰ এইটো ফাৰ্ষ্ট পেজ, এইটো ছেকেণ্ড পেজটো আৰম্ভ হৈছে, এইটো থাৰ্ড পেজ আৰু এইটো ফ'ৰ্থ পেজ। এইকেইটা পেজে আছে, এইটো পেজতে এই হ'ব 4টা পেজ আছে। এই 4টা পেজত আপোনালোকে 4টা পেজটো প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কৰি ফিল আপ কৰি আপোনালোকে তালৈকে ইণ্টাৰভিউ ডেটত আপোনালোকে তালৈ লৈ যাব লাগিব। এইখিনি আছিল। আৰু যদি আপোনালোকে কিবা অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।